বিতৰ্ক হৈ থকাৰ কাৰণে মনটো ইমান দুখ পাইছে আৰু বেয়া পাইছে নহয় চাওক দেই বিতৰ্ক হৈছে হয় নহয় কিন্তু সকলোৱেতো নিগেটিভ নকৰে এতিয়া মোৰ লগত বিতৰ্কটো এতিয়া কি উদ্দেশ্যত লৈ কৰিবলগীয়াতো আমি একো দেখা নাই ধৰি লওক এতিয়া আমি আহি পাই এতিয়া ভালেই লাগি আছে বিশ্বাসতেতো আহিছোঁ হেল্ল' ফ্ৰেণ্ড মই ৰঞ্জন খুৰাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খুৰা চেনেললৈ স্বাগতম জনাইছোঁ কৈ থওঁ যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ মোৰ এই চেনেলটো চাইছে তেখেতসকলে মোৰ এই চেনেলটো চাই এই ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই অল কৰি দিব তেতিয়াই মোৰ আকৌ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাব গতিকে এতিয়া যাওঁ মানে কি ৰাস্তাতে আৰু এজন ইউটিউবাৰক লৈ যাম সেইজন ইউটিউবাৰকৰ লগত লৈ যাম আৰু মই যাবলৈ ওলাইছোঁ নাজিৰালৈ বুলি ক'লে সাধাৰণতে আজিকালি আপোনালোক সকলোৱে জানে যে নাজিৰাত এভাগী মন্দিৰ আছে অগ্নিনাভ বাবা মন্দিৰ বুলি সেই মন্দিৰ ভাগলৈ যাওঁ আৰু সেই অগ্নিনাভ বাবা মন্দিৰৰ বিষয়ে বহুতো কথা ওলাই আছে গতিকে সেইবিলাকনো কি আছে কি নাই কৰা সেইবিলাককে হয়নে নহয় চাবলৈ যাওঁ কিয়নো তাত হয়তো কিছুমান অতিৰঞ্জিত হৈ আছে নেকি সেইকাৰণেই আমি মন্দিৰ ভাগক আমি অমান্য নকৰোঁ কাৰণ ভাৰতবৰ্ষত ৩৩ কোটি দেৱ দেৱীক পূজা কৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে খ্ৰীষ্টানসকলে বেলেগ মুছলিমসকলে বেলেগ সকলোৱে বেলেগ ইয়াত এখন যেতিয়া ধৰ্ম নিৰপেক্ষ দেশ সকলোৱে এইবিলাক অধিকাৰ আছে নিজৰ দেৱ দেৱীক নিজৰ আৰাধ্য দেৱতাক পূজা কৰিবৰ কাৰণে গতিকে যিসকল অগ্নিনাভ বাবাৰ ভক্ত আছে তেখেতলোকে অগ্নিনাভ বাবাক বিশ্বাস কৰি তেখেতৰ আশীষ বিচাৰি এই পূজাভাগ কৰে অনলাইনতে হওক বা তাত গৈও পূজাভাগ কৰেগৈ গতিকে তাতনো কি হৈছে কি নাই সেইবিলাক লৈ পেলাই নকওঁ কিন্তু এই মন্দিৰভাগ পৰিচালনা কৰা যিগৰাকী ব্যক্তি যিগৰাকী মহিলা তেখেতৰ লৈহে বেছি বিতৰ্ক হৈ আছে হয়তো এইবিলাক সকলোবিলাক সঁচা নহয় সেইবিলাক লৈ পেলাই আমি চাবলৈ যাওঁ কিয়নো চাওক দেই আজিৰ যুগত এই বিজ্ঞানৰ যুগতো যেতিয়া ল'ৰা ছোৱালী নহয় বুলি কৈছে যে ডাক্তৰ ফেইল হৈছে ডাক্তৰৰ কোনো কাম নাই কিন্তু এই অগ্নিনাভ বাবাৰ মন্দিৰৰ সেৱা ল'লেই সন্তান প্ৰাপ্তি হয় ঠিক তেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ মূৰত চুলিত জতা হয় কিয়নো পিছফালে মূৰত শুই ঘঁহনি খাই যি হয় সেই জতা হয় সেইবিলাক কথা ওলাইছে বোলে ফৰিঙৰ ওপৰতো ফৰিঙো শিৱ হৈ পেলাই দেখা দিবলৈ আহিছে আৰু এই মৰিগাঁৱত যেনেদৰে এগৰাকী যুৱতীৰ গাত ভগৱান লভ হৈছিলে ৰাসৰ পিছতে ইয়াতো ঠিক তেনেকৈ এগৰাকী বাবাৰ গাত বোলে এগৰাকী মহিলাৰ গাত বোলে শিৱ লম্বিছিলে এইবিলাক কথা বহুত শুনি আছোঁ গতিকে সেইবিলাকনো কি আছে সেইবিলাক নকওঁ কাৰণ সেইবিলাক আপোনালোকে সকলোৱে শুনিছে সেইবিলাক বিতৰ্কৰ মাজলৈ নাযাওঁ খালি অগ্নিনাভ মন্দিৰখন যেতিয়া আহিছোঁ যাওঁ দৰ্শন কৰোঁগৈ আৰু কি হৈছে কি নাই সেইবিলাক আপোনালোকে দেখুৱাম আৰু ৰাস্তাতে মই এজন ইউটিউবাৰক লৈ যাম বুলি কৈছে সেইজন ইউটিউবাৰে এই অগ্নিনাভ বাবাৰ সপক্ষে বহুতো ভিডিঅ' বনাই আছে গতিকে তেওঁকে লগ লৈছোঁ বোলা যাওঁ মই আহিছোঁ দুয়ো যাওঁ তাতনো তেওঁক কৈছে যে তুমিতো ভিডিঅ' বনাই আছা গতিকে বোলাচোন যাওঁ মই যাওঁ লৈ যাওঁ আৰু তেওঁক গৈ পেলাই লগ কৰোঁগৈ লৈ তেওঁ মানে আহি আছে মই যাওঁ গৈ পেলাই তেওঁক উঠাই লৈ পেলাই আকৌ গৈ আছোঁ গতিকে তেওঁ যেতিয়া আহিব তেতিয়া তেওঁক মই আকৌ আপোনালোকক দেখুৱাই আছোঁ এইয়া দূৰত আপোনালোকে দেখিছেনে এইজন হৈছে শ্যামল এতিয়া শ্যামল আহি আছে আহি পালেহি এতিয়া মই এই শ্যামললৈকে লৈ আছিলোঁ এইজনে হৈছে আমাৰ শ্যামল নমস্কাৰ আজি মানে খুৰাৰ লগত আহিছোঁ খুৰাৰ লগত যাওঁ মন্দিৰ ভাগলৈ যিহেতু মন্দিৰ ভাগত আৰু ইমান বিতৰ্ক হৈ আছে গতিকে নিজে গৈ মেলি আচলতে চোৱাটো নিচিনা হ'ব নোৱাৰে পৰিস্থিতিটো কেনেকুৱা তাকে বোলো অকমান এতিয়া বৰ্তমান মানে যিমানে সমালোচনা হৈছে সিমানে মানুহ হৈছে হয় সেইকাৰণে যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো খুৰাই বনাইছে ধুনীয়াকে আৰু এই শ্যামলো বনাই আছে আপোনালোকক কৈছিলেই যে এই শ্যামল পালেহি আৰু গতিকে এতিয়া যে গৈ থাকোঁ বেছি দেৰি নকৰোঁ পাই গ'লোহি এয়া নাজিৰাৰ অগ্নিনাভ বাবাৰ মন্দিৰ আৰু এই ইয়াতে কাৰ পাৰ্কিঙতে গাড়ীখন থলোঁ গাড়ীখন থৈলোঁ তাৰ আগতে লেউৰিলোঁ ডিঙিত গামোচাখন লৈ যাওঁ মন্দিৰৰ ফালে আৰু পাৰ্কিঙত অৱশ্যে গাড়ী খালী গতিকে যাওঁচোন মন্দিৰৰ সন্মুখত আৰু মন্দিৰটো ক'ত আছে আপোনালোকক দেখুৱাওঁ মোৰ যে এই আঙুলিটো দেখিছে আঙুলিৰ পোনে নাজিৰাৰ পৰা গেলিকেফালে যিটো ৰাস্তা গৈছে ধুদৰালি ৰেলৱে যিখন ফ্লাইঅভাৰ ব্ৰিজ পাব সেই ব্ৰিজৰ তলেদি আহিব লাগিব ৰজাপুৰৰ ফালে আৰু আহিয়ে পাব অলপ দূৰ আহি পাবহি এয়া অগ্নিনাভ বাবাৰ মন্দিৰ আৰু ভিতৰলৈ যাওঁ ভিতৰৰ ফালেনো কি আছে চাওঁ মানুহৰ সমাগম দেখিছোঁ কিন্তু সামাজিক মাধ্যমত যিমান দেখিছিলোঁ সিমান ভিৰ নাই আৰু এটা বস্তু দুখ লাগিলে এনাউন্স কৰি থকা শুনিলোঁ যে ভিডিঅ' কৰা বা মোৱা ফটো মৰাটো নিষেধ অৱশ্যে অন্য মন্দিৰ বিলাকত দেখোঁ যে ভিডিঅ' কৰিব পৰা মানা আছে বুলি এখন চাইডবোৰ্ড থাকে কিন্তু ইয়াত সেইখন দেখা নাপালোঁ সেইকাৰণে আমি থতমত খালোঁ কিয়নো ভিডিঅ' কৰিম বুলি আহিছিলোঁ মন্দিৰ ভাগৰ বিষয়ে চুলিত যত লগা ল'ৰা ছোৱালী কাৰোবাক পাওঁ নেকি তেওঁলোকৰ সাক্ষাৎকাৰ ল'ম বুলি আহিছিলোঁ যেতিয়া আমি এনাউন্স কৰা শুনি গ'লোগৈ আৰু আমাক ভিডিঅ' কৰিবলৈ মানা কৰিলে গতিকে আমি কৰিব নোৱাৰিলোঁ খালি ওচৰতে বহি থকা এজন ব্যক্তিক পালোঁ আমাৰ ল'ৰা এজন লৈ কোচৰ আমন জীৱনকে বহি আছে তেখেতৰ পৰাই আমি অলপ সাক্ষাৎকাৰ ল'বলৈ চেষ্টা কৰিলোঁ হয় বহুত দূৰ পৰা আহিছে ফেমিলি আহিছে মানে মাহঁত আহিছে আমি ইয়াত 5টা বজাত পাইছোঁ যিহেতু বৰ্তমান সময়ত আপুনি গম পাইছে বিতৰ্ক হৈ আছে হয়
বিতৰ্কটো এতিয়া কি উদ্দেশ্যত লৈ কৰিবলগীয়াতো আমি একো দেখা নাই ধৰি লওক এতিয়া আমি আহি পাই এতিয়া ভালেই লাগি আছে বিশ্বাস আছে বিশ্বাসতেতো আহিছোঁ আহিছে মানে একেবাৰে আঁকিছে আহিছে ল'ৰাটোৰ কাৰণে আহিছোঁ ল'ৰাটো এতিয়া বৰ্তমান সুস্থ হৈ আছে আগলৈ ভাল হওক হয় শুনিলে আপোনালোকে এয়া মানে বিশ্বাসেই মোৰ তেখেতৰ সেই তেজপুৰৰ পৰা আহিছে সেই আপোনালোক শুনিলে এই ল'ৰাটোক মানে ভালেই তথাপিতো মানে যে ভৱিষ্যতে এজন সুস্থ নাগৰিক হয় তাৰ কাৰণে তেওঁ প্ৰাৰ্থনা জনাবলৈ আহিছে ইয়াত বহি আছো বহি থাকোঁতে মানে ওচৰতে এগৰাকী আই মাতি দেখিলোঁ তেখেতৰ পৰা তেখেতলোক ক'ৰ পৰা আহিছে কি কৈছে গতিকে সুধোঁ আপোনালোকক আকৌ সুধিছোঁ আপুনি ক'ৰ পৰা আহিছে ওদালগুৰিৰ পৰা আহিছে ওদালগুৰি মানে বহুত দূৰ চাওক দেই আমাৰ অসমৰ ইটো মোৰ একদম মানে বড়োলেণ্ডৰ পৰা আহিছে গতিকে চাওক দেই কিমান দূৰৰ পৰা আহিছে হয়তো আপোনাৰ এই বিশ্বাসৰ কাৰণে আহিছে হয় মই একমাত্ৰ বিশ্বাসৰ কাৰণে আহিছোঁ মনৰ আশা বিচাৰি তেওঁ আশীৰ্বাদ কৰক মানে আপোনালোকে অনলাইনত যিটো দেখি আছে দেখি পেলাই অনলাইনত দেখি আমি আহিছোঁ আপোনালোক আহিছে নহয় গতিকে চাওক দেই অনলাইনত দেখি পেলাই এই বাবাৰ ওচৰত দৰ্শন কৰিবলৈ আহিছে ওদালগুৰিৰ পৰা গতিকে এখেতে যিটো কামনা কৰি লৈ আহিছে যিটো মনৰ আশা পূৰণ কৰিবলৈ বুলি ভাবিছে গতিকে সেই আশা যাতে পূৰণ হয় ময়ো আশা এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যাতে মনোবাঞ্ছা পূৰণ হয় কৃষ্ণ আহিলোঁ ওলাই মন্দিৰ ভাগৰ পৰা বাহিৰত ওলাই আহি পেলাই যিসকল দোকানী আছে দোকানীসকলৰ লগতে কথা পাতোঁ কিয়নো কথা পাতোঁ তাকে আপোনালোকক শুনাওঁ এই ব্যৱসায়টো কেনেকুৱা চলিছে এই মহিলাগৰাকীক মই সুধোচোন তেওঁ ব্যৱসায় কেনেদৰে চলিছে আমি আহিছিলোঁ এই মন্দিৰ ভাগলৈ আহিলোঁ আহি পেলাই গম পালোঁ যে ভিডিঅ' কৰিবলৈ নিদিয়ে গতিকে ভিডিঅ' কৰিবলৈ নিদিয়াৰ কাৰণে এইটো ভাল হৈছে নে বেয়া হৈছে বাৰু কওকচোন বাৰু ভিডিঅ'খন দিলে বাইদেৱে এনে বিতৰ্ক হৈ থকাৰ কাৰণে মনটো অলপমান দুখ পাইছে আৰু বেয়া পাইছে নহয় চাওক দেই বিতৰ্ক হৈছে হয় নহয় কিন্তু সকলোৱেতো নিগেটিভ নকৰে এতিয়া মোৰ লগত যিজন হৈছিলে শ্যামল ব্লগছ বুলি নহয় তেওঁতো সদায় মানে মন্দিৰ ভাগীৰ সদায় কৈ আছিলে মন্দিৰ ভাগী ভালৰ কাৰণে কৈছে কিন্তু তেওঁ কোনোদিন অপ'জ কৰা নাছিলে সেইজন ব্যক্তিকো আজি ভিডিঅ' কৰি নিদিলে মই বাৰু আজিলৈকে মই এই মন্দিৰৰ ওপৰত ভিডিঅ' বনোৱা নাছিলোঁ কিয়নো চাই আছিলোঁ ইমানবিলাক বিতৰ্ক হৈ আছিলে তাত মানে কিছুমান আচলতে সঁচা কথাও আছে কিছুমান মানে অতিৰঞ্জিত আছে সেইকাৰণে মানে নহ'ল আৰু আচ্ছা এতিয়া যে যিটো যে অনলাইনত মানে এতিয়া যে শৰাইৰ কাৰণে 500 টকা যিটো বিতৰ্ক হৈ আছে হয় নহয় 500 টকা যেতিয়া শৰাই কাৰণে 500 টকা দিছে ইয়াৰ পৰা একো আপোনালোকে আগতে ইয়াত মাহ প্ৰসাদ দিছিলে নাই আগতে দিছিলোঁ এতিয়া বাইদেৱে মাহ প্ৰসাদটো বেছি হৈ গ'ল কাৰণে দিব নালাগে বুলি কৈছে আমাক মাহ প্ৰসাদটো বেছি হ'ল কাৰণে দিব নালাগে হয় নহয় গতিকে এতিয়া আপোনাৰ ইয়াত যিটো দেখিছোঁ এতিয়া অকল মিঠাতেলখিনি আছে টাউন পাণ আছে গতিকে অকল গোটেই মিঠাতেলখিনি লৈ পেলাই আপুনি যদি গোটেই দিনটো থাকে আপোনাৰ জানো আপুনি ঘৰখন চলাব পাৰিব জানো সেইটো চলাবলৈ দিগদাৰ হয় মিঠাতেলৰ বিকিবলৈও আমাৰ বিকিব এটাই নাই সেইটোৱে এই মিঠাতেলকণ লৈ পেলাই কেতিয়াও বিকিব যে 500 টকা শৰাই লৈছে বিতৰ্কত আৰম্ভ হৈছিলে সেইটো কাৰণে আৰু বিতৰ্কৰ সূত্ৰপাত ঘটিছিল যেতিয়াই অনলাইনত 500 টকা অৰিহণা বিচাৰিলে সেই 500 টকা অনলাইনত অৰিহণা দিছে সেইটো গ্ৰহণযোগ্য কিন্তু যিসকল ভক্তই এই মন্দিৰ ভাগীত গৈ পেলাই শৰাই আগবঢ়াব খোজে তেখেত সকলোৰে কাৰণে 500 টকাটো দিয়াটো সম্ভৱ নহয় হয়তো ওচৰৰ পাজৰৰ ওচৰৰ যিসকল দুখীয়া ব্যক্তি আছে তেখেতসকলে হয়তো যিমান পাৰে হয়তো এপোৱা প্ৰসাদ লৈ পেলাই বা ধূপ এডাল লৈ পেলাই তেনেকেই শৰাই ভাগ আগবঢ়ায় আৰু সেই মন্দিৰ ভাগৰ পৰা যি ঘূৰাই দিয়ে তাকে ঘৰলৈ প্ৰসাদ হিচাপে লৈ যায় কিন্তু এই সকলোবিলাকৰ কাৰণে সম্ভৱ নহয় অৱশ্যে হয় এইটো কথা ঘৰত নাম এষাৰ পাতিবলৈ হ'লেও মানে বহুত টকা খৰচ হয় কিন্তু এইবিলাক সামৰ্থ্য সকলোৰে নাই কোনোবাই হয়তো 500 টকা নালাগে 5000 টকাও দিব পাৰে লাখ টকাও দিব পাৰে কিন্তু সকলো কাৰণে এইটো সামৰ্থ্য নহয় গতিকে এই 500 টকা ফিক্স কৰি দিয়াটো কিমান গ্ৰহণযোগ্য সেইটো আপোনালোকে কমেণ্টত জনাবচোন আমি ভিতৰত দেখাও পালোঁ যে 500 টকা অৰিহণা শৰাইৰ বাবদ 500 টকা দিব লাগিব বুলি লিখাও আছে গতিকে এইটো আকৌ পুনৰবাৰ কৈছোঁ এইটো গ্ৰহণযোগ্য হয় নে নহয় আপোনালোকে কমেণ্টত জনাবচোন আৰু আমি দেখিছোঁ যে বাহিৰত যিমানবিলাক বাহিৰত নালাগে অন্যবিলাকতো যিমানবিলাক মঠ মন্দিৰ আছে লাগিলে দেওপানীৰ মন্দিৰ যিটো নামবৰহাবি মাজত আছে তাত কিন্তু যিখন শৰাই লৈ যায় সেই শৰাইখন ধুই মেলি তাত উচৰ্গা কৰি আকৌ তেখেতসকলকে ঘূৰাই দিয়ে গতিকে ইয়াতো যদি ঘৰৰ পৰা প্ৰসাদ অকণমান নিবলৈ পালেহেঁতেন ভাল পালেহেঁতেন আৰু এই যে ওচৰৰ এই সন্মুখৰ যিসকল ব্যক্তি তেখেতসকলে মাহ প্ৰসাদৰ এটা বিক্ৰী কৰি এটা ব্যৱসায় চলাইছিলে ঘৰখন পোহপাল দি আছিলে কিন্তু এতিয়া যিটো দেখিছোঁ যে মই ভিডিঅ' দেখা পাইছোঁ যে প্ৰসাদ এতিয়াও দি আছে কিন্তু সেই প্ৰসাদ হয়তো এতিয়া দোকানৰ পৰা ক্ৰয় কৰি আনিছে গতিকে দোকানৰ পৰা ক্ৰয় কৰি আনি তেখেতসকলে দিয়াতকৈ অন্ততঃ এই সন্মুখৰ এই ওচৰৰ যিসকল দুখীয়া ব্যক্তি তেখেতসকলকো যদি এই ব্যৱসায়টো চলাবলৈ দিলেহেঁতেন হয়তো বেছি ভাল হ'ল যেন লাগিছে যি কি নহওক আহিছিলোঁ যিমান হেঁপাহত সেইটো নহ'লগৈ পূৰণ আৰু শেষত এতিয়া আমি যাওঁগৈ কিয়নো মই ভিডিঅ' কৰিম বুলি আহিছিলোঁ ইয়ালৈ
আৰু এতিয়া গৈ থাকোঁ, গাড়ীত গৈ আছোঁ, গাড়ীখন যেতিয়া চলাই আছোঁ ভিডিঅ' মানে ভয় কোৱা কথা কোৱাটো বৰ ভাল নহ'ব, সেইকাৰণে মই এতিয়া ভইচ অভাৰ কৰিছোঁ। মানে এইখিনি দেখা কথা কৈছোঁ দেই, মন্দিৰ ভাগত যিসকল ব্যক্তিৰ ভিডিঅ' আমি দেখিবলৈ পাই আছোঁ, বহুতৰ ভিডিঅ' আমি এতিয়া দেখিবলৈ পাই আছোঁ, ছ'চিয়েল মিডিয়াত আমি ভিডিঅ' পাই আছোঁ, তেখেতসকলক ভিডিঅ' কৰিবলৈ দিছিলে আৰু তেখেতসকলৰ সন্মুখত এই জতা থকা ল'ৰা ছোৱালী বা অন্য কিবা কিবি দেখুৱাই আছোঁ, মানে ডাঙৰ ডাঙৰ চেলিব্ৰিটি আহিছে তেখেতসকলক দেখুৱাই আছে, কিন্তু আমি সাধাৰণ যিবিলাকে আমি ইউটিউবাৰ আমি যিসকলে আমি ভিডিঅ' বনাওঁ সেইসকলক কিন্তু ভিডিঅ' কৰিবলৈ দিয়া হোৱা নাই। আৰু সেইকাৰণে মই কৈছোঁ যে তেখেতসকলে এই যিবিলাক ভিডিঅ' আমাক দেখুৱাইছে সেইবিলাকে তেওঁলোকে মেনিপুলেট কৰি তেখেতসকলে এই মাতি পেলাই কৰাইছে নেকি? সেই যে মই যে কৈছোঁ যে এই যে শিৱলম্ভা ছোৱালীজনী গাত সেই সময়ত সেই কেনেদৰে সেইটো ভিডিঅ' কেনেদৰে কৰিবলৈ পালে, সেইবিলাক ভিডিঅ' কেনেদৰে ছ'চিয়েল মিডিয়াত পাব্লিছ হ'ল। আৰু আমিবিলাকে যদি কিবা এটা সোধোঁ, আমি যদি তাত কি হৈছে সেইবিলাক আমাক যে দেখুৱাওঁ বুলি আমাক ভিডিঅ' কৰিবলৈ নিদিলে মনটো বহুত বেয়া লাগিলে। সেয়েহে যি কি নহওক লাগিলে এইবিলাক ভিডিঅ' কৰিবলৈ নিদিলে কাকো কৰিবলৈ দিব নালাগে, কিয়নো আমি জানো যে বাহিৰত ভিডিঅ' কৰিবলৈ নিদিয়ে, ক'তো নিদিয়ে, শিৱসাগৰৰ শিৱদৌলৰ ভিতৰত নিদিয়ে, কিন্তু বাহিৰত ভিডিঅ' কৰিবলৈ দিয়ে। ইয়াত কিন্তু যেতিয়া ক'লে যে ইয়াত ক'তো ভিডিঅ' কৰিব নোৱাৰিব, সেয়েহে আমাৰ মনটো বেয়া লাগিলে আমি বাহিৰত ওলাই পেলাই ৰাস্তাত যিবিলাক ভিডিঅ' আছে দোকানীবিলাক তেখেতসকলে আমি সেইকাৰণে সাক্ষাৎকাৰ ল'লোগৈ। আৰু যি কি নহওক এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। আৰু মোৰ এই মোৰ এই অগ্নিনাভ বাবা মন্দিৰৰ এইটোৱে মোৰ প্ৰথম ভিডিঅ' আছিলে আৰু এইটোৱে শেষৰ ভিডিঅ'। এইবিলাক বিতৰ্কৰ মাজলৈ নাযাওঁ, ভাবিছিলোঁ যে কিবা এটা দেখিবলৈ পাম বুলি, সেইকাৰণে একো যেতিয়া নাপালোঁ আৰু আমিতো কোনো জতা ধৰা ল'ৰা ছোৱালী দেখা নাপালোৱেই, সেয়েহে এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আজিলৈ আহিলোঁ, অ'কে বাই।